মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 1 10 লিটল ফিংগাৰ্ছ নামৰ কবিতাটিৰ প্ৰশ্নোত্তৰ সম্পৰ্কে আলোচনা কৰিম। ইয়াৰ আগৰ পাঠত আমি 1ৰ পৰা 6 নম্বৰ প্ৰশ্নলৈকে আলোচনা কৰিছিলোঁ। তোমালোকে সেই ভিডিঅ'টো চাই ল'বা। আজি আমি প্ৰশ্ন 7ৰ পৰা আলোচনা কৰিম। আহাচোন আমি প্ৰশ্নবোৰৰ মাজলৈ যাওঁ। 7 নম্বৰ প্ৰশ্নটো আছে সে হোৱাট ইউ সি ইন দ্য পিকচাৰ। এই ছবিবিলাকত তোমালোকে যি দেখিছা সেয়া ক'ব কৈছে। মই ইয়াত লিখি দিছোঁ, তোমালোকে লিখি ল'বা। তোমালোকে এই কথাখিনি বাক্যটো লিখিব পাৰা। মই ইয়াত শব্দ আকাৰে দি দিছোঁ, তোমালোকে বহাই ল'বা। এজোপা গছ, ট্ৰি, ছান, মাউণ্টেইন, বোট, এইটো হৈছে ৰিভাৰ বা পণ্ড দিবা, পুখুৰী দিবা, ফ্লাৱাৰ্ছ, ডাক, ডাকলিং, লোটাছ দেখিছোঁ। গতিকে এইকেইটা তোমালোকে বহাই ল'বা। ইয়াৰ পিছত আমি 7 নম্বৰ বিটোলৈ যাওঁ আহা। বিটোত কৈছে ৰাইট দ্য ৱৰ্ডছ ইন দ্য ফ্ৰেম বিলো। আৰু আমি ইয়াত যি শব্দ দেখিছিলোঁ এই শব্দকেইটা ইয়াত লিখিব লাগে। আমি কি কি দেখিছিলোঁ ইয়াতে তোমালোকে লিখিবা। ট্ৰি লিখিবা, ছান লিখিবা, তাৰপিছত মাউণ্টেইন লিখিবা, ডাকলিং, ফ্লাৱাৰ্ছ এনেদৰে লিখিবা। 8 নম্বৰটো দিছে কালেক্ট অৰ ড্ৰ পিকচাৰ্ছ অফ এনিমেলছ এণ্ড বাৰ্ডছ উইথ দেয়াৰ য়ং ওৱানছ, পেষ্ট দেম অন এ চাৰ্ট পেপাৰ এণ্ড ৰাইট দেয়াৰ নেমছ আণ্ডাৰ ইচ পিকচাৰ। ইয়াত কৈছে যে এনিমেলছ আৰু বাৰ্ডছবিলাকৰ, জীৱ জন্তুৰ চৰাইবিলাক আৰু সিহঁতৰ পোৱালিবিলাকৰ ছবি কালেক্ট কৰি এখন চাৰ্ট পেপাৰত কালেক্ট কৰিব দিছে আৰু সিহঁতৰ নামবিলাক তলত লিখিব কৈছে। এতিয়া যদি হাঁহৰ ছবি কালেক্ট কৰা তেতিয়া ডাক দিবা আৰু পোৱালিৰ ছবি যদি দিয়া তাৰ লগত পোৱালিৰ ছবি দি ডাকলিং লিখিবা। আমি 9 নম্বৰ প্ৰশ্নটোলৈ যাওঁ আহা। 9 নম্বৰটো কি কৈছে লিচন টু এ ষ্টৰি এবাউট এ ডাক এণ্ড হাৰ ডাকলিংছ। এতিয়া এজনী হাঁহ আৰু তাইৰ পোৱালিবিলাকৰ বিষয়ে এটা গল্প শুনোৱা। হাঁহ এটা গল্প এটা দিছে, সেইটো চাওঁচোন কি বুলি দিছে। মাদাৰ ডাক, পাঠটোৰ নাম হৈছে মাদাৰ ডাক। মাদাৰ মানে মাক, ডাক মানে হাঁহ, অৰ্থাৎ এজনী মাক হাঁহৰ কথা কৈছে, যিজনী হাঁহৰ মানে পোৱালি আছে। Once upon a time, a mother duck and her ducklings lived happily near a lake. এক সময়ত কি হৈছিলে, এজনী মাক হাঁহ আৰু তাইৰ পোৱালিবিলাকে এটা হ্ৰদৰ পাৰত একদম হেপিলি বাস কৰি আছিল। হেপিলি মানে খুব আনন্দৰে বাস কৰি আছিল। ইট ৱাজ এ বিউটিফুল লেক। এইটো এটা ধুনীয়া হ্ৰদ। মাদাৰ ডাক টুক হাৰ ডাকলিংছ এভৰি ডে টু দ্য লেক। মাক হাঁহজনীয়ে কি কৰিছিলে, তাইৰ পোৱালিকেইটাক সদায় হ্ৰদটোলৈ লৈ যায়। She and her ducklings love to swim in the cool water of the lake. তাই আৰু তাইৰ পোৱালিকেইটাই হ্ৰদৰ ঠাণ্ডা পানীত সাঁতুৰি নাদুৰি থাকিবলৈ খুব ভাল পাইছিল। One morning, এদিনাখন ৰাতিপুৱা they were playing near the lake. সিহঁতি হ্ৰদটোৰ পাৰত খেলি আছিল, ওচৰতে খেলি আছিল। Suddenly, হঠাতে they heard the cry of a fox. সিহঁতি কি কৰিলে, শিয়াল এটাই হোৱা দিয়া শুনিলে। Oh, it is a fox. এইটো এটা শিয়াল। said mother duck. মাক হাঁহজনীয়ে ক'লে come, let's run away. আহা আমি পলাই যাওঁ। Mother duck was worried. মাক হাঁহজনীৰ খুব চিন্তা হ'ল। her ducklings could not fly. তাইৰ পোৱালিকেইটাই কি কৰিব নোৱাৰে, উৰিব নোৱাৰে। she thought for a while and said to them. তাই অলপ সময় ভাবিলে আৰু ভাবি সিহঁতক ক'লে quick, লৰালৰি কৰা, rush to the lake at once. আৰু কি, তোমালোকে খৰধৰকৈ হ্ৰদটোৰ পানী লৈ যোৱা। Mother duck walked away from the ducklings and dragged her wings as if she was hurt. মাক হাঁহজনীয়ে কি কৰিলে, পোৱালিখিনিৰ পৰা আঁতৰি আহিল আৰু এনেকুৱাকৈ মানে খোজকাঢ়ি যাবলৈ ধৰিলে যে তাই পাখিত দুখ পালে, মানে পাখিত দুখ পোৱাৰ দৰে তাই খোজকাঢ়ি আঁতৰি যাবলৈ ধৰিলে। The foolish fox followed her. মূৰ্খ শিয়ালটোৱে তাইক অনুকৰণ কৰিবলৈ ধৰিলে। অৰ্থাৎ শিয়ালটো তাই পিছে পিছে গ'ল, ভাবিলে যে তাই হয়তো দুখ পাইছে, গতিকে বেগাই যাব নোৱাৰিব আৰু মই তাইক ধৰি খাব পাৰিম, সেই বুলি সি তাই পিছ ল'বলৈ ধৰিলে। Mother duck walked very fast and took the fox far away. মাক হাঁহজনীয়ে খুব স্পীডত যাবলৈ ধৰিলে তাৰপিছত আৰু শিয়ালটোক আঁতৰলৈ লৈ গ'ল।
The ducklings went to the water আৰু হাঁহ পোৱালিকেইটা পানীলৈ গ'ল সিহঁতে পানীত চৰিবলৈ গ'ল এয়া দেখিছা তোমালোকে After that mother duck returned to her ducklings তাৰপিছত কি হ'ল মাক হাঁহজনীয়ে পোৱালিকেইটাৰ ওচৰলৈ ঘূৰি আহিল The ducklings were happy to see her পোৱালিকেইটাই মাকক দেখি খুব হেপী হ'ল They were safe সিহঁতি নিৰাপদ অনুভৱ কৰিলে They swam in the lake again সিহঁতি হ্ৰদটোত আকৌ সাঁতুৰি নাদুৰি ফুৰিবলৈ ধৰিলে The fox went away sadly আৰু শিয়ালটোৱে দুখ মনেৰে আঁতৰি গ'ল এতিয়া আমি পাঠটো পঢ়িলো এতিয়া 10 নম্বৰ প্ৰশ্নটোৰ উত্তৰবিলাক কৰিব লাগে ইয়াত কৈছে সে yes or no yes নে no সুধিছে ক'বলৈ কৈছে A Mother duck and her ducklings lived near a lake মাক হাঁহজনী আৰু তাইৰ পোৱালিকেইটা হ্ৰদৰ পাৰত বাস কৰিছিল এইটো yes নে no সুধিছে এইটো হ'ব yes এইটো yes দিব লাগিব মই ধুনীয়াকৈ কৰি দিম ইয়াৰ পিছত 2 নম্বৰ বিটো দিছে Mother duck and her ducklings swam in the lake মাক হাঁহজনী আৰু তাইৰ পোৱালিকেইটাই হ্ৰদটোত সাঁতুৰি নাদুৰি আছিল এইটো হ'ব yes তাৰপিছত C2 A tiger was looking at them এটা বাঘে সিহঁতক চাই আছিল নহয় এটা শিয়ালেহে সিহঁতক চাই আছিল গতিকে এইটো কি হ'ব no Mother duck was worried মাক হাঁহজনী খুব চিন্তাত পৰিছিল হয় গতিকে এইটো দিব লাগিব yes Mother duck walked fast মাক হাঁহজনীয়ে খুব বেগাই গৈছিল হয় গতিকে এইটো yes দিবা The fox went away happily আৰু শিয়ালটোৱে খুব ফূৰ্তি মনে আঁতৰি গৈছিল no গতিকে নহয় গতিকে এইটো no দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'ত আমি ইমানলৈকে আলোচনা কৰিলো ইয়াৰ পিছৰ ভিডিঅ'ত আমি পৰৱৰ্তী পাঠটি আলোচনা কৰিম আৰু তাৰ বাবে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা যাতে মই আৰু ভিডিঅ' তোমালোকৰ বাবে প্ৰস্তুত কৰিবলৈ উৎসাহ পাওঁ ধন্যবাদ